এনেধৰণৰ কথা কোৱাটো কিমান সমীচীন হৈছে ৰাইজে দেখিছে। তেওঁৰ কঠোৰ অন্তৰৰ লোক আৰু মই থাৰ্ড ক্লাছ ব্যক্তিৰ ফ'ৰ্থ ক্লাছ কথাৰ উত্তৰ মই নিদিওঁ। আকৌ কৈছোঁ, থাৰ্ড ক্লাছ ব্যক্তিৰ ফ'ৰ্থ ক্লাছ কথাৰ মই উত্তৰ মই নিদিওঁ। ৰাইজে দেখি আছে, তেওঁ নিজে ফেকুৰিছিল, গৈ পেলাই ভোট দিয়ক, মই ইয়াতে মৰিম, ইয়াতে কৰিম, মোক ফেকুৰিছিল। এবাৰ আকৌ তৰুণ গগৈ ডাঙৰীয়াৰ ঢুকোৱাৰ সময়ত তাত যাওঁতে যেতিয়া হাঁহি ধেমালি কৰি আছিল, তেওঁ কাণত কৈছিল তেওঁ এজনে যে আপুনি অকণমান কান্দি দেখুৱাওক। তেতিয়াহে তেওঁ এইবিলাক আৰ্টিফিচিয়েল কান্দিছিল নে নাই মই আপোনালোকক ভিডিঅ' দেখাই দিম। আপোনালোকে দেখুৱাইছিল, মোকে কান্দিবলৈ বিচাৰিছিল, ৰাইজৰ চকুৰে আপোনালোকৰ কেমেৰাত ধৰা পৰিছিল। সেইবিলাক কথা মই আজি ক'ব খোজা নাই, তেওঁৰ মুখত এইবিলাক কথা কয়, তেওঁহে মুখত কয়। গতিকে তেওঁ এই কথাবিলাকৰ মই উত্তৰ মই নিদিওঁ। মই আজিও নকওঁ তেওঁ যে নিজকে বলীয়া কুকুৰৰ লগত ৰিজাইছিল, আজি মই নকওঁ। তেওঁহে কৈছিল মই বলীয়া কুকুৰ বুলি, মই এই কথা কোৱা নাই, আজি নকওঁ। মই এইবিলাক কথা মোৰ মুখেদি নোলায়। থেংক ইউ।